CMD ৰঞ্জিত ৰথে বধ কৰিব বিচাৰিছে অইলক। চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ দিল্লীলৈ স্থানান্তৰৰ পৰিকল্পনা। শক্তিহীন কৰিব বিচাৰিছে দুলীয়াজানৰ অইলৰ কাৰ্যালয়টো। ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখত জাতীয় দল সংগঠনৰ প্ৰতিবাদ। এয়া দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য। মূল প্ৰৱেশদ্বাৰতেই অইলৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ টাই আহোম যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ গোৰ্খা ছাত্ৰ সন্থাকে ধৰি ৮টাকৈ জাতীয় দল সংগঠনৰ। অইল ইণ্ডিয়া লিমিটেডে দুলীয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক বিভাগ, মানৱ সম্পদ আৰু নিয়োগ বিভাগ, মানৱ সম্পদ উন্নয়ন বিভাগ, ঠিকা আৰু ক্ৰয় বিভাগক প্ৰথমে গুৱাহাটীলৈ আৰু তাৰ পিছত নয়ডালৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে। তাৰ বাবেই প্ৰতিবাদ ৮টাকৈ সংগঠনৰ। অতি শীঘ্ৰেই অইল কৰ্তৃপক্ষই এই সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নি প্ৰদান কৰিছে প্ৰতিবাদকাৰী দল সংগঠনসমূহে। দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা যিসমূহ গুৰুত্বপূৰ্ণ বিভাগ ঠিকা, যোগান আৰু নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে গুৱাহাটীলৈ নিয়াৰ যি এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াত আমি কিন্তু আজি ৮টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এখন অইলৰ স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী জনাইছিলো, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰক। আজি প্ৰতিবাদী কাৰ্যসূচীৰ দৰে আমি পুনৰবাৰ অইল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছো। যদিহে তেওঁলোকে যদি এই হঠকাৰী সিদ্ধান্তৰ প্ৰতি তেওঁলোকে যদি বাতিল নকৰে, তেনেহ'লে অনাগত সময়ত কিন্তু আমি ৮টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে অইল অৱৰোধৰ দৰে আমি অধিক জংগী আন্দোলন ৰাখিবলৈ আমি সাজু আছো। ইফালে অব্যাহত আছে অইলৰ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ। তৃতীয় দিনাও অসহযোগ অব্যাহত ঠিকাদাৰ সন্থাৰ। ঠিকাদাৰৰ প্ৰতিবাদত এক প্ৰকাৰ অচল হৈ পৰিছে অইলৰ বহু কাম কাজ। দেশৰ অন্যতম মহাৰত্ন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ পঞ্জীয়নভুক্ত ১২০০ ঠিকাদাৰে অইল কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীয়ে তৃতীয় দিন অতিক্ৰম কৰিলে। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰিছে অইলৰ গৰিষ্ঠ সংখ্যক ঠিকাদাৰেই। এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী অইলৰ ঠিকাদাৰ সন্থাৰ। গুৰুত্বপূৰ্ণ বিভাগসমূহ যদি অইল ইণ্ডিয়াই ইয়াৰ পৰা উঠাই লৈ যায়, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ গোটেই ৰাইজৰ ভীষণ অসুবিধাৰ সৃষ্টি হ'ব। এনেকুৱা যাতে অসুবিধাৰ সৃষ্টি নহয়, সেয়ে আমি এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ। অইল ইণ্ডিয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ, যাতে তেওঁলোকে এই বিভাগসমূহ ইয়াৰ পৰা আঁতৰাই লৈ নাযায়। দুলীয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।